hello. Okay, good evening all of you. Indian history পঢ়ি আছো সকলোৱে ক্লাছবোৰ ৰেগুলাৰ কৰি থাকিব লাগিব ক্লাছবোৰ ৰেগুলাৰ কৰি থাকিব খালি মই ৰেগুলাৰ ক্লাছ কৰিব পৰা নাই কিদিন মোৰ আইতাৰ গা বেয়া আকৌ মোৰ ভাল পাইছো মোৰ আইৰ গা বেয়া হৈ আছে সো বহুত বেছি সিৰিয়াস টাইম দিব পৰা নাই ঠিক আছে নে ওকে তাৰ কাৰণে সৰি ইণ্ডিয়ান হিষ্ট্ৰী আমি পঢ়ি আছো হিষ্ট্ৰী আমি কোন ফালৰ পৰা ওপৰ ফালৰ পৰা পঢ়ি আহিছো মানে আমি নৰ্থ পাৰ্ট টু পৰা ভাৰতৰ পঢ়ি আহিছো আমাৰ আছিলে শৰ্ট টিপটো আছিলে কি হাসিনা মাৰিবা কোন কাঞ্চে পাদিম হয়নে হৰিয়াঙ্কা ডাইনাষ্টি নন্দ ডাইনাষ্টি মৌৰ্য ডাইনাষ্টি শিশুনাগ ডাইনাষ্টি এইবিলাক আমাৰ কমপ্লিট হৈ গ'ল পঢ়িনে এতিয়া আমি লাষ্ট পঢ়ি আছিলো আমি আইএসপি কে পাৰ কৰি পেলাই আমি পঢ়িছিলো গুপ্তা পিৰিয়ড এই গুপ্তা পিৰিয়ডটো কোনে প্ৰতিষ্ঠা কৰিছিলে বুলি কৈছিলো এই গুপ্তা পিৰিয়ড প্ৰতিষ্ঠা কৰিছিলে এই কুশান সকলৰ যিবিলাক সামন্ত আছিলে আৰু সামন্ত মানে যিবিলাকে কি আছিলে ৰজাই দিয়া মাটি লৈ ধনী হৈছিলে সেই সকলে আকৌ ৰজাকে আক্ৰমণ কৰি পেলাই বা তেওঁলোকৰ কিছুমান শক্তিশালী হ'ল আৰু সেই শক্তিশালী হৈ পেলাই গুপ্তা বংশ প্ৰতিষ্ঠা কৰিলে এই গুপ্তা বংশৰ নমিনেল প্ৰতিষ্ঠাতা কোন আছিলে মানে নাম মাত্ৰ প্ৰতিষ্ঠাতা কোন আছিলে কমেন্টত সোনকালে কোন আছিলে গুড শ্ৰীগুপ্তা কোন আছিলে শ্ৰীগুপ্তা আছিলে শ্ৰীগুপ্তা কি ৰিয়েল ফাউন্ডাৰ হয় নেকি তেওঁ ৰিয়েল ফাউন্ডাৰ হয় নেকি নহয় নমিনেল ফাউন্ডাৰ কিয় নমিনেল ফাউন্ডাৰ বুলি কোৱা হৈছে কাৰণ তেওঁ কি আছিলে তেওঁ সামন্ত আছিলে এই যেটো সামন্ত ব্যৱস্থা আছিলে ন সেই সামন্ত আছিলে কোন আছিলে শ্ৰীগুপ্তা আছিলে ঠিক আছে সেকেন্ড জন আছিলে একে সামন্ত আছিলে কোন আছিলে তেওঁ আছিলে ঘাটুৎকচ হয়নে এই ঘাটুৎকচ বোলাজন কি আছিলে তেওঁ এজন সামন্ত আছিলে এটা উল্লেখযোগ্য ৰজা তেওঁ নাছিলে তেওঁ কি আছিলে নমিনেলে আছিলে ৰিয়েল কোন আহিলে ৰিয়েল আহিলে আমাৰ মেইন জন যিজন চন্দ্ৰগুপ্ত প্ৰথম বা চন্দ্ৰগুপ্ত দা ফার্স্ট হি ইজ দা রিয়েল ফাউন্ডার হয়নে রিয়েল ফাউন্ডার হি ইজ দা রিয়েল ফাউন্ডার অফ কি হি ইজ দা রিয়েল ফাউন্ডার অফ কি আছিল আমাৰ গুপ্তা পিৰিয়ড ঠিক আছে নে চন্দ্ৰগুপ্ত প্ৰথমে কি আছিল আমাৰ ৰিয়েল ফাউন্ডাৰ আছিল তেওঁ কাক বিয়া পাতিছিল হি মেৰিড কাক বিয়া পাতিছিল কুমাৰ দেৱী তেওঁ কাক বিয়া পাতিছিল কুমাৰ দেৱী এইখিলৈকে আমি পঢ়া হৈ গৈছে কুমাৰ দেৱীক বিয়া পাতিছিল কোনে চন্দ্ৰগুপ্ত প্ৰথমে কুমাৰ দেৱীক বিয়া পাতিছিল ডাউট কিবা আছে নাই ওকে তাৰ পৰা কোন হলে তাৰ পৰা উল্লেখযোগ্য ৰজা আছিল তেওঁ পুতেক মানে কাৰ পুতেক মানে হৈ গল আমাৰ কাৰ এটো আমাৰ কুমাৰ দেৱী সৰি চন্দ্ৰগুপ্ত পুতেকৰ নাম কি সমুদ্ৰগুপ্ত প্ৰথম ফাউন্ডাৰ ৰজা কোন আছিল শ্ৰীগুপ্ত সেকেন্ড ৰজা কোন আছিল স্লাইড বু নাই আছে ওকে ঘাটুৎকচ সেকেন্ড ৰজা কোন আছিল তো স্লাইড খালি গল যে ওকে ঘাটুৎকচ কোন আছিল সেকেন্ড ৰজা আছিল থাৰ্ড কোন আছিল ৰিয়েল ৰজা কোন আছিল চন্দ্ৰগুপ্ত প্ৰথম ফাৰ্স্ট বা প্ৰথম মানে চন্দ্ৰগুপ্ত প্ৰথম তাৰ পৰা কোন আহিলে তেওঁৰ পুতেক সমুদ্ৰগুপ্ত তেওঁ বহুত সাহসী আৰু পৰাক্ৰমী ৰজা আছিল যি কি কৈছিল যাক কি জনা যায় নেপোলিয়ন অফ ইণ্ডিয়া বুলি জনা যায় আৰু তেওঁ কি কৈছিল ৰজা ৰাণী কইন আৰম্ভ কৰিছিল হৈ গল এইখিনিকে কাৰ হৈ গল আমাৰ সমুদ্ৰগুপ্ত প্ৰথমৰ কাহিনী খতম ঠিক আছে নে তেওঁ ভাইক আছিলে তেওঁ ভাইকৰ নাম কি আছিল কাৰ মনত নাই যে কি হল দেৱগুপ্তৰ কথা ইয়াত নাই একো পৰা হেলে দেৱগুপ্তৰ কথা মই ৰিভাইজ নকৰিলে ঘৰটো অলপো ৰিভাইজ কৰা নিয়মে নাই হয়নে বঢ়িয়া আনসাৰ মজা ৰামগুপ্ত তেওঁ পিছত আহিলে ৰামগুপ্ত হয়নে এই ৰামগুপ্ত কাক বিয়া পাতিছিলে দেৱী নামৰ এগৰাকীক বিয়া পাতিছিলে হয়নে তাৰ পৰা কোন আহিলে 6 নম্বৰত কোন আহিলে কুমাৰ হয়নে তাৰ পিছত কোন আহিলে কোৱা মই লিখি নিদু কোৱা সব পাহৰি গলা তোমালোকে ৰামগুপ্ত যে এখন যে বিশাখা দত্ত যে এখন লিখিছিলে কাৰ লগত লিখিছিলে
সেয়াহে পাহৰিছা এইটো মনত ৰাখিবা সদায় চন্দ্ৰগুপ্ত প্ৰথম তাৰ পৰা আকৌ চোৱা এই দুজন গৈ পেলাই চন্দ্ৰগুপ্ত আকৌ দুজন গৈ পেলাই কোন হ'ব চন্দ্ৰগুপ্ত ঠিক আছে নে তাৰপৰা আকৌ কোন আহিব চন্দ্ৰগুপ্ত ফাৰ্ষ্ট নেকি চন্দ্ৰগুপ্ত সেকেন্ড এই চন্দ্ৰগুপ্ত সেকেন্ডৰ লগত কাক বিয়া হ'ল মানে কোন গুচি আহিলে এই দেৱী গুচি আহিলে দেৱী কালে গুচি আহিলে চন্দ্ৰগুপ্তলৈ গুচি আহিলে আৰু গুচি অহাৰ পাছত দুইজনে মিলি পেলাই ৰামগুপ্ত হত্যা কৰিলে আৰু এই গোটেই কাহিনীটো লিখিলে কোনে বিশাখা দত্তই কি লিখিলে তেওঁ লিখা পুথিখনৰ নাম কি দিলে তেওঁ লিখিলে কি দেৱী চন্দ্ৰগুপ্তম বুলি লিখিলে তেওঁ এখন কি লিখিলে তেওঁ পুথি এখন লিখিলে মুদ্ৰা ৰাক্ষসম বুলি তেওঁ আৰু এখন পুথি আছিলে কি আছিলে মুদ্ৰা ৰাক্ষসম বুলি তেওঁ আৰু এখন কিতাপ আছিলে হৈ গ'ল এতিয়া কোৱা এতিয়া তাৰ পৰা কোন আহিলে তাৰ পৰা আহিলে এজন বিখ্যাত ৰজা যিজনে নালন্দা বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছিলে কুমাৰগুপ্ত কোন আহিলে কুমাৰগুপ্ত এই কুমাৰগুপ্তই কইলে নালন্দা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কৰিলে মানে নালন্দা বিশ্ববিদ্যালয় বা নালন্দা ইউনিভাৰ্সিটি প্ৰথম ইউনিভাৰ্সিটিৰ তাক্ষাশিলা আছিল আৰু এইখনে হোস্টেল ফেসিলিটি দিছিলে নালন্দা ইউনিভাৰ্সিটি আছিল কিন্তু এখন কোনে ভাঙিলে এখন ডেষ্ট্ৰয় কোনে কৰিলে আমাৰ থাকে নহয় মানে কিছুমান হয় নাই যেটো আমাৰ কি হয় এটো কুতুবুদ্দিন আইবকৰ সেনাপতিৰ নাম কি আছিল বখতিয়াৰ হয়নে বখতিয়াৰ খিলজি এই বখতিয়াৰ খিলজিয়ে কইলে এটো ভাঙি পেলালে জ্বলাই দিলে বখতিয়াৰ এইবিলাক মানুহৰ কি হয় এই জ্ঞানৰ প্ৰতি বৰ এটা ধাউতি নাই তো বখতিয়াৰ খিলজি যি এখন ইউনিভাৰ্সিটি জ্বলাই দিলে আৰু জুই লগাই দিলে গোটেই ইউনিভাৰ্সিটি জ্বলি খতম হৈ গ'ল ওপৰৰ মানে ইউনিভাৰ্সিটিখনৰ ওপৰৰ ভাগটো কি হ'ল জ্বলি শেষ হৈ গ'ল আৰু লাইব্ৰেৰীটো জ্বলি থাকোতে 3 মাহ লাগিছে লাইব্ৰেৰী জ্বলিবলৈ ঠিক আছে না 3 মাহতো জ্বলি শেষ হোৱা নাই বখতিয়াৰ খিলজি কইলে এটো ডেষ্ট্ৰয় কৰি দিলে এতিয়া আমি ভগ্নাৱশেষে পাওঁ মানে আমি ধ্বংসাৱশেষে পাওঁ কাৰ নালন্দা ইউনিভাৰ্সিটি ঠিক আছে না ধ্বংসাৱশেষে পাওঁ ঠিক আছে স্যার 3 মাহ কিয় লাগিলে জ্বলিবলৈ আৰে তেতিয়া কাগজ নাই নহয় তেতিয়া গছৰ ছালতে লিখি আৰু গছৰ ছালবোৰ ডাঠ আছিল নহয় সেই কাৰণে যদি এতিয়া লাইব্ৰেৰীটা জ্বলিবলৈ 1 ঘন্টা লাগি যাব কিন্তু তেতিয়া কি হয় গছৰ ছাল আছিল মানে সো সেই কাৰণে দেৰি লাগিছিল গুপ্তা পিৰিয়ড এই গুপ্তা পিৰিয়ড কি বুলি কোৱা গোল্ডেন এজ বুলি কোৱা কিয় গোল্ডেন এজ বুলি কোৱা কাৰণ এই সময়তে সায়েন্সৰ ডেভেলপ হৈছিল বহুতখিনি লিটাৰেচাৰ ক্ষেত্ৰত বহুতখিনি ডেভেলপ হৈছিল কিছনে বহুতখিনি আৱিষ্কাৰ হৈছিল এই সময়টোতে কাৰণে গুপ্তা পিৰিয়ডক গোল্ডেন এজ বুলি কোৱা হয় মানে গোল্ডেন এজ বুলি কোৱা হয় ঠিক আছে কিবা দিগদাৰ আছে কৈছিলে কুমাৰগুপ্ত তেওঁ দিনতে কি আছিল এখন ধ্বংস কৰিছিল ঠিক আছে নে এই তেওঁ সময়তে আৰু এজন আহিছিল তেওঁৰ নাম আছিল এই চন্দ্ৰগুপ্তৰ টুৰ দিনতে এজন কোন আহিছিল এজন ফৰেনাৰ আহিছিল তেওঁৰ নাম আছিল ফাহিম ঠিক আছে নে ফাহিম আমাৰ এমসিকিউ বেলেগকে পঢ়াৰ কি দৰকাৰ আছে বাৰু কোৱাচোন ফাহিম বুলি এজন আহিছিল যি লিখিছিল ফকিউ কি বুলি এখন তেওঁ কি লিখিছিল গ্ৰন্থ লিখিছিল ফকিউ কি বুলি এখন গ্ৰন্থ লিখিছে ফকিউ কি গ্ৰন্থখনৰ লেখক কোন ফকিউ কি গ্ৰন্থখন লিখিছিল কোনে ফাহিম বুলি এজন আহিছিল জন বিদেশী পৰ্যটক আছিল চাইনিজ ট্ৰেভেলাৰ আছিল যি কাৰ সময়ত আহিছিল চন্দ্ৰগুপ্তৰ দ্বিতীয় সময়ত আহিছিল তাৰ পৰা কোন আহিলে কুমাৰগুপ্ত আহিলে কুমাৰগুপ্তৰ কি বনালে তেওঁ নালন্দা ইউনিভাৰ্সিটি বনালে আৰু সেই ইউনিভাৰ্সিটি ধ্বংস কৰিবলৈ আহিলে কোন আহিলে বখতিয়াৰ খিলজি ঠিক আছে না বখতিয়াৰ খিলজি কুমাৰগুপ্ত পাছত আহি গল আমাৰ ৰজা ভানুগুপ্ত আৰু তাৰপা শেষৰ ৰজা বিষ্ণুগুপ্ত ঠিক আছে না একেবাৰে শেষৰ ৰজা কোন হ'ব শেষৰ ৰজা বিষ্ণুগুপ্ত তাৰ পৰা আহিলে কোন আমাৰ স্কন্দগুপ্ত তেওঁলোক ইমান ইম্পৰ্টেন্ট নহয় স্কন্দগুপ্ত তাৰ পৰা আহিলে ভানুগুপ্ত আৰু শেষত আহিলে বিষ্ণুগুপ্ত তেওঁ কি হয় শেষ ৰজা কোৰ শেষ ৰজা বিষ্ণুগুপ্ত এই গুপ্তা বংশৰ শেষ ৰজা সো আজি গুপ্তা বংশ আমি কমপ্লিট কৰিছো গুপ্তা বংশৰ ৰজা কেজনৰ নাম কাৰোবাৰ মনত হোৱা নাই নেকি চোৱা প্ৰথমে আহিছিল কোন শ্ৰীগুপ্ত নমিনেল হেড ঘাতকোচ তবা চন্দ্ৰগুপ্ত 1 সমুদ্ৰগুপ্ত ৰামগুপ্ত চন্দ্ৰগুপ্ত দ্বিতীয় বা চন্দ্ৰগুপ্ত দা সেকেন্ড তাৰপা আহিলে কুমাৰগুপ্ত যি নালন্দা ইউনিভাৰ্সিটি নিৰ্মাণ কৰিছিল তাৰপা আহিলে স্কন্দগুপ্ত তাৰপা আহিলে ভানুগুপ্ত তাৰ পৰা আহিলে বিষ্ণুগুপ্ত এবাৰ ৰিভাইজ কৰি লোৱা মনত ৰৈ যাব ঠিক আছে আৰু ইয়াতে গোল্ডেন পিৰিয়ড শেষ হৈ গল কিয় গোল্ডেন পিৰিয়ড বুলি কোৱা হয় কাৰণ ৰিলিজন হিন্দুইজম
সংস্কৃত আদি ভাষাত বহুতখিনি ডেভেলপমেন্ট সেই সময়তে হৈছিলে ঠিক আছে নে সেই সময়তে বহুতখিনি ডেভেলপমেন্ট হৈছিলে সো এই গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে শ্ৰীগুপ্ত কোন আছিলে এই কুশানসকলৰ যেতিয়া কুশানসকলৰ বংশ শেষ হৈছিলে তেওঁলোকৰ কিছুমান টুকুৰাটো য'ত হিচৰতি হৈ পৰিলে মানে সামন্তৰ যিখিনি আছিলে যিখিনি ফিউডিষ্ট আছিলে ন যিখিনি মানে ভূমি চৰকাৰে মানে সেই ৰজা কি কৰিছিলে দৰমহাৰ পৰিৱৰ্তে ভূমি দিছিলে আৰু সেই ভূমি লাভ কৰি নিজে এজন মহান মানুহ হৈছিলে বহুত ডাঙৰ ভূমি স্বত্বাধিকাৰী হৈছিলে লাহে লাহে তেওঁলোকে এটা বংশ প্ৰতিষ্ঠা কৰিলে সেইটো হ'ল গুপ্তা বংশ আৰু এই গুপ্তা বংশটো হেতু চলি আছিলে সো গুপ্তা বংশৰ যিবিলাক সামন্ত আছিলে এই গুপ্তা বংশৰ সামন্তবিলাকে এটা নতুন বংশ আবিৰ্ভাৱ ঘটোৱালে হেতু কোৱা হয় বৰ্ধন ডাইনাষ্টি হেতু কোৱা হ'ব বৰ্ধন ডাইনাষ্টি সো আমি লাষ্টত পোৱা ডাইনাষ্টিটোৰ নাম হ'ল আমাৰ বৰ্ধন ডাইনাষ্টি বৰ্ধনা ডাইনাষ্টি তেওঁলোকে নিৰ্মাণ কৰিলে সো বৰ্ধনা ডাইনাষ্টি প্ৰথম ৰজা কোন হ'ব পুষ্যভূতি বৰ্ধনা এই পুষ্যভূতি বৰ্ধনা কি হয় তেওঁ এজন সামন্ত আছিলে কাৰ সামন্ত গুপ্তাসকলৰ সামন্ত যেনেকৈ গুপ্তাসকলৰ শ্ৰীগুপ্তা কাৰ আছিলে কুশানসকলৰ সামন্ত ঠিক তেনেদৰে গুপ্তাসকলৰ সামন্ত কোন আহিলে পুষ্যভূতি বৰ্ধনা যি বৰ্ধন ডাইনাষ্টি প্ৰতিষ্ঠা কৰিলে বুজি পাইছো বৰ্ধন ডাইনাষ্টি বা পুষ্যভূতি ডাইনাষ্টি বুলি ক'ব পাৰো বা আমি পুষ্যভূতি বৰ্ধন ডাইনাষ্টি বুলিও ক'ব পাৰো ঠিক আছে নে একো দিগদাৰ নাই সো বৰ্ধন ডাইনাষ্টি প্ৰথম ৰজা পুষ্যভূতি বৰ্মনৰ কোনো ধৰণৰ বিশেষ লেখন ল'বলগীয়া কাৰ্য নাই ছেকেণ্ড ৰজাজনৰ নাম কি কোৱা ছেকেণ্ড ৰজাৰ নাম কি কোৱা কাবাৰ ক'ব মানে পাৰিবানে যিসকলে পঢ়ি আছা হৰ্ষবৰ্ধন ভেৰি ভুল উত্তৰ নাই হোৱা প্ৰভাকৰ বৰ্ধন ঠিক আছে নে প্ৰভাকৰ বৰ্ধনা কি হয় ছেকেণ্ড এজন গুৰুত্বপূৰ্ণ ৰজা তেওঁৰ তিনিটা ল'ৰা ছোৱালী আছিলে প্ৰথমজনী ছোৱালী আছিলে ৰাজাশ্ৰী ঠিক আছে নে ৰাজাশ্ৰী তাৰপৰা আছিলে কোন কোৱা হৰ্ষবৰ্ধন তুমি কোৱা হৰ্ষবৰ্ধন আটাইতকৈ সৰু আছিলে এতিয়া কোৱা মাজৰজনৰ নাম কি আছিলে গুড ৰাজবৰ্ধন কি আছিলে ৰাজবৰ্ধনা এই তিনিজন কাৰ ল'ৰা ছোৱালী আছিলে প্ৰভাকৰ বৰ্ধনৰ ল'ৰা ছোৱালী আছিলে ঠিক আছে প্ৰভাকৰ বৰ্ধনৰ ল'ৰা ছোৱালী কেইটা ৰাজশ্ৰী ৰাজবৰ্ধন আৰু হৰ্ষবৰ্ধনা এইকেইটা মই আকৌ সিটো পেজত লিখিছো কি বংশ হৈ আছে এতিয়া আমাৰ হৈ আছে আমাৰ কি বংশ এইটো বৰ্ধন ডাইনাষ্টি ৰজা কোন আছিলে প্ৰথম আছিলে পুষ্যভূতি বৰ্ধনা জিপিটো ঠিকে আছে নে সব ঠিকে আছে নে ওকে পুষ্যভূতি বৰ্ধনা সেকেন্ড জন কোন আছিলে আৰু থাৰ্ড জন কোন আছিলে মানে প্ৰভাকৰ বৰ্ধন কোন আছিলে সেকেন্ড জন ৰজা আছিলে আৰু এই প্ৰভাকৰ বৰ্ধনৰ তিনিটা পুতেক আছিলে এজনী আছিলে ছোৱালীজনীৰ নাম হৈ গ'ল ৰাজাশ্ৰী ছোৱালীজনীৰ নাম হৈ গ'ল তাৰ পৰা আহিলে কোন ৰাজবৰ্ধন ছোৱালীজনীৰ নাম হৈ গ'ল তাৰ পৰা আহিলে আৰু এটা ল'ৰা একেবাৰে সৰু ল'ৰাটো হৈ গ'ল আমাৰ হৰ্ষবৰ্ধন আটাইতকৈ ভাল এই বংশটো আটাইতকৈ প্ৰবল প্ৰতাপী আৰু উল্লেখযোগ্য বা যোগ্য শাসক বুলি ক'লে আমি হৰ্ষবৰ্ধনৰ নাম ক'ব লাগিব এতিয়া মোক কোৱা অসমৰ কোনজন ৰজা হৰ্ষবৰ্ধনৰ কন্টেম্পৰেৰী আছিলে মানে সমসাময়িক আছিলে অসমৰ কোনজন ৰজা এই হৰ্ষবৰ্ধন ৰজাৰ সমসাময়িক আছিলে ভাস্কৰ বৰ্মন ঠিক আছে ওকে প্ৰভাকৰ বৰ্ধন কি হয় তেওঁ তিনিটা সতি সন্ততি আছিলে ৰাজশ্ৰী ৰাজবৰ্ধন আৰু হৰ্ষবৰ্ধন ঠিক আছে এতিয়া চাবা এতিয়া আমি কি চাম গম পোৱা নে এতিয়া আমি চাব লগা বস্তুটো হ'ল যে কি হ'ল তেওঁলোকৰ কেপিটেল কৰিছিলে তেওঁলোক কেপিটেল আছিল থানেশ্বৰ কৈছিলে থানেশ্বৰ দিল্লীৰ উত্তৰ চাইডে আছিলে থানেশ্বৰ কৈছিলে দিল্লীৰ উত্তৰ চাইডে থানেশ্বৰ মানে এই অংশত কেপিটেল আছিলে কাৰ এই থানেশ্বৰ কেপিটেল আছিলে কাৰ এই বৰ্ধন ডাইনাষ্টি কেপিটেল কৈছিলে থানেশ্বৰ আছিলে আৰু এইখিনিতে আমাৰ কি আছিলে গম পোৱা নে কনৌজ আছিলে কি আছিলে কনৌজ ইয়াত কি আছিলে কনৌজ এই কনৌজৰ সেই সময়ত কনৌজৰ ৰজা আছিলে গ্ৰহবৰ্মন
গ্ৰহ বৰ্মন কেমেৰা ফ্ৰেমৰ বাহিৰত গুচি গৈছে নিশ্চয়চোন গ্ৰহ বৰ্মন কৰিছিলে না ঠিক আছে না ওকে গ্ৰহ বৰ্মনে কনৌজৰ শাসক কৰিছিলে গ্ৰহ বৰ্মন আছিলে কনৌজৰ শাসক ঠিক আছে এই গ্ৰহ বৰ্মনৰ লগত এটা মেট্ৰিমোনিয়েল এলায়েন্স হ'ল এটা বৈবাহিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিলে প্ৰভাকৰ বৰ্মনে নিজৰ জীয়েক ৰাজশ্ৰীক বিয়া দি পেলাই নিজৰ জীয়েক ৰাজশ্ৰীক কাক বিয়া দিলে গ্ৰহ বৰ্মনলৈ বিয়া দিলে গ্ৰহ বৰ্মন ৰজা কনৌজৰ ৰজা গ্ৰহ বৰ্মনৰ লগত ৰাজশ্ৰীক বিয়া দিলে ঠিক আছে নে সেই সময়ত মালৱাত কোন ৰজা আছিলে গম পানে আমি মালৱাত কোন ৰজা আছিলে গম পানে আমি কোৱা মালৱা ৰজা কৈছিলে সেই সময়ত সেইখন মালৱা ৰজা কৈছিলে আমি আগত পঢ়িছো মালৱা ৰজা কৈছিলে সেই সময়ত কি হ'ব উত্তৰ কোৱা এতিয়া আহিছে দেৱগুপ্ত হয় না এতিয়া আহিছে আমাৰ শুদ্ধ উত্তৰটো সেই অথনি দেৱগুপ্ত মই সেইকাৰণে ক'লো যে এতিয়া দেৱগুপ্ত নাই ইয়াৰ আছে এতিয়া দেৱগুপ্ত এতিয়া চোৱা এই ইয়াত এইটো ক'ৰ পৰা আহিলে বৰ্মন ক'ৰ পৰা আহিলে গ্ৰহ বৰ্মন ক'ৰ পৰা আহিলে ঠিক আছে ইয়াত দেৱগুপ্ত ক'ৰ পৰা আহিলে ঠিক আছে এইবিলাক কি হয় সামন্ত আছিলে সেই গুপ্তা সময়ত মই কৈছিলো নে গুপ্তা সময়ত সামন্তবিলাকে য'তে য'তে হিচৰতি হৈ পেলাই য'তে ত'তে নিজে ৰাজ্য পাতি আছিলে ঠিক আছে সেই সৰু সৰু ৰজাবিলাকে এটা ডাঙৰ ৰাজ্য অকুপাই কৰিবলৈ সক্ষম হৈ গ'ল তাৰ এজন হ'ল দেৱগুপ্ত ঠিক আছে দেৱগুপ্ত গ্ৰহ বৰ্মন তেনেকৈ কৈছিলে তেওঁ কৈছিলে মালৱা ৰজা কৈছিলে দেৱগুপ্ত আৰু কনৌজৰ ৰজা কৈছিলে গ্ৰহ বৰ্মন এই গ্ৰহ বৰ্মনলৈ কাক বিয়া দিলে ৰাজশ্ৰীক বিয়া দিলে ঠিক আছে যেতিয়া ইয়াত ৰাজশ্ৰীক বিয়া দিলে তাৰ লগত গ্ৰহ বৰ্মনক যেতিয়া বিয়া দিলে এই গ্ৰহ বৰ্মনৰ কাজিয়া আছিলে দেৱগুপ্তৰ ঠিক আছে এই দেৱগুপ্তই কৰিলে গ্ৰহ বৰ্মনক মাৰি দিলে দেৱগুপ্ত গ্ৰহ বৰ্মনক মাৰি দিলে দিয়াৰ লগে লগে ৰাজশ্ৰী অকলশৰীয়া হৈ গ'ল আৰু এই ৰাজশ্ৰীক খেদিবলৈ ধৰিলে এই যেতিয়া ৰাজশ্ৰীক খেদিলে এই ৰাজশ্ৰীক কৰিলে জংঘললৈ গুচি আহিলে ৰাজশ্ৰী জংঘলত সোমাই দিলে আহি পেলাই ৰাজশ্ৰী ক'ত সোমাই দিলে জংঘলত আহি পেলাই আত্মগোপন কৰিলে ক'ত জংঘলত আহি আত্মগোপন কৰিলে হৈ গ'ল এই দেৱগুপ্ত যেতিয়া গৈ পেলাই ইয়াক মাৰিলে খং উঠিব ককায়েকতো খং উঠিব হয়নে যে ভণ্টিৰ হাজবেণ্ডক মাৰিছে খং উঠিব নাই ৰাজবৰ্ধনৰ খং উঠিলে একদম ৰাজবৰ্ধনে ক'লে হাতী উলিয়া গাড়ী উলিয়া যি আছে চব উলিয়া বল আমি এটেক কৰিব লাগে কাক এটেক কৰিব লাগে দেৱগুপ্তক গৈ পেলাই একেচাতে কথা নাই বতন নাচা এইফালে বুলি ক'লে আৰু ডিঙিটো ধৰিলে খতম দেৱগুপ্তক খতম দিলে কোনে মাৰিলে দেৱগুপ্তক ৰাজবৰ্ধনে দেৱগুপ্তক মাৰিলে কোনে মাৰিলে ৰাজবৰ্ধনে দেৱগুপ্তক মাৰিলে কিয় মাৰিলে কাৰণ ৰাজশ্ৰীক বিয়া দিয়া হৈছিলে কালে গ্ৰহ বৰ্মনলৈ বিয়া দিয়া হৈছিলে কিন্তু গ্ৰহ বৰ্মনৰ শত্ৰুতা আছিলে দেৱগুপ্তৰ লগত দেৱগুপ্তক হত্যা কৰিলে গ্ৰহ বৰ্মনক সেইকাৰণে কি কৰিলে দেৱগুপ্তক আহি পেলাই মাৰি দিয়াৰ লগে লগে বন্ধুটো একে ঠাইত নাথাকে তেওঁৰ এজন খুব ভাল বন্ধু আছিলে গৌৰ মানে বেংগলৰ গৌৰ বুলি কয় ঠিক আছে নে বেংগল ইছলে হি বেংগল হয় নাই এই বেংগলৰ ৰজা আছিলে সেই সময়ত শশাংক ঠিক আছে না চাওচোন আকৌ এবাৰ ঠিক আছে কেমেৰা ভিতৰত আছে ওকে এই গ্ৰহ বৰ্ধনক সৰি এই শশাংকক কৈছিলে গৌৰ ৰজা গৌৰ মানে এইটো গৌৰ দেই গৌৰ ঠিক আছে নে ইয়াক কি বুলি কয় বেংগল বুলি কয় এতিয়া বেংগল তাৰ মানে বেংগলক আগতে গৌৰ বুলি কয় ঠিক আছে এই বেংগলৰ ৰজা গৌৰ ৰজা কৈছিলে শশাংক আছিলে শশাংকৰ উপায় নাপায় খং উঠি দেখিলে মোৰ বন্ধুক মাৰি দিছে ঠিক আছে মোৰ বন্ধু যেতিয়া মাৰিলে মই ৰৈ থাকো সি আহি পেলাই কাক মাৰি দিলে ৰাজবৰ্ধনক মাৰি দিলে চফা খেল খতম ৰাজবৰ্ধনক মাৰি দিলে এতিয়া আছে ভাইয়েকসকল হৰ্ষবৰ্ধন পোৱালি 15 years old পোৱালি কোন আছে এতিয়া ঘৰত হৰ্ষবৰ্ধন ঘৰত আছে এতিয়া কি কৰিব এতিয়া বায়েকক বিচাৰিব ককায়েকৰ বদলা ল'ব ঠিক আছে নে সেই বায়েকক বিচাৰি পেলাই ককায়েকৰ বদলা ল'ব তেওঁ ওচৰত এতিয়া দুটা বিকল্প আহি গ'ল ঠিক আছে নে তেওঁ ক'লে যি হয় হ'ব মই প্ৰথমে ইয়াক চফা দি আহোঁ ঠিক আছে নে ইয়াক চফা দিয়ে ই মোক চব চফা দি দিলে মই নহ'ব ইয়াৰ দম থকা পৰিয়ালৰ তেজ থকা ল'ৰা ওলাই গ'ল উলিয়াবলৈ গাড়ী উলিয়া হাতী উলিয়া যি আছে উলিয়া মাৰিব লাগে তাক গৈ পেলাই শশাংকক চফা দি দিলে শশাংকক মৰা পাছতে শশাংকক মাৰি দিলে শশাংকক মৰা পাছত এতিয়া আহিলে তেওঁৰ কাৰণে এতিয়া মেইন বস্তু হৈ গ'ল যে মই এতিয়া বাক ক'ত বিচাৰি যাওঁ ৰাজশ্ৰীক ক'ত বিচাৰি যাওঁ এই ক'ত আছে এতিয়া ৰাজশ্ৰী ৰাজশ্ৰীক বিচাৰিবলৈ তেওঁ এজন বুদ্ধিষ্টৰ সহায় ল'লে এই বুদ্ধিষ্টজনৰ নাম আছিলে তোমাৰ জানে কি আছিলে দিবাকৰ মিত্ৰ বুদ্ধিষ্টৰ নাম আছিলে দিবাকৰ মিত্ৰ ঠিক আছে নে বুদ্ধিষ্টৰ নাম কি দিবাকৰ মিত্ৰ আৰু দিবাকৰ মিত্ৰ ক'লে যে হয় মই এজনী মহিলা জংঘলত দেখিছিলোঁ দেখা শুনাই তেওঁ এনেকুৱা লাগিছে যে তেওঁ ৰাজ পৰিয়ালৰ কোনোবা কন্যা হ'ব পাৰে তেওঁ যিটো সাজ পোছাক সোণৰ অলংকাৰ দেখি পেলাই মই ভাবিছিলোঁ যে এজন ৰাজ পৰিয়ালৰ কন্যা তেওঁৰ লগত লগ লাগি পেলাই কাৰ লগত লগ লাগি পেলাই দিবাকৰ মিত্ৰৰ লগত লগ লাগি পেলাই কোনে হৰ্ষবৰ্ধনে কাক উদ্ধাৰ কৰিলে ৰাজশ্ৰীক উদ্ধাৰ কৰিলে এই কথাটো চাগে বুজি নাই পোৱা মই আকৌ এবাৰ কৈছোঁ ঠিক আছে নে
চোৱা ইয়াত কোন আছিলে থানেশ্বৰ কাৰ কেপিটেল আছিলে থানেশ্বৰ কেপিটেল কাৰ আছিলে বৰ্ধন ডাইনাষ্টি বৰ্ধনা ডাইনাষ্টি কেপিটেল আছিলে থানেশ্বৰ বৰ্ধনা ডাইনাষ্টি কেপিটেল আছিলে থানেশ্বৰ বৰ্ধনা ডাইনাষ্টি কেপিটেল আছিলে থানেশ্বৰ পুষ্যভূতি বৰ্ধনে বৰ্ধন ডাইনাষ্টি প্ৰতিষ্ঠা কৰিলে খেলা খতম নেক্সট ৰজা আহিলে প্ৰভাকৰ বৰ্ধন নেক্সট ৰজা কোন আহিলে নেক্সট ৰজা আহিলে প্ৰভাকৰ বৰ্ধন ঠিক আছে এই প্ৰভাকৰ বৰ্ধনৰ তিনটা পুতেক আছিলে দুটা পুতেক মানে এজনী ছোৱালী আছিলে ছোৱালীজনীৰ নাম আছিলে ৰাজশ্ৰী ডাঙৰটো পুতেক আছিলে ৰাজবৰ্ধন সৰুটো পুতেক আছিলে হৰ্ষবৰ্ধন ঠিক আছে এই ৰাজশ্ৰীক বিয়া দিলে কাৰ ৰজালে এই ৰাজশ্ৰীক বিয়া দিলে কনৌজৰ ৰজা কনৌজ এই কনৌজৰ ৰজা কোন আছিলে সেই সময়ত কনৌজৰ ৰজা কোন আছিলে গ্ৰহ বৰ্মন এই গ্ৰহ বৰ্মনলৈ বিয়া দিলে এই গ্ৰহ বৰ্মনলৈ বিয়া দিলে কি কৰিলে কাৰ শত্ৰুতা আছিলে মালুৱা ৰজা কোন আছিলে সেই সময়ত মালুৱাৰ ৰজা কোন আছিলে মালুৱাৰ ৰজা আছিলে দেৱভূতি বুজিলে দেৱভূতি এই দেৱভূতিৰ খং উঠিলে ঠিক আছে দেৱভূতিয়ে গৈ পেলাই হত্যা কৰিলে কাক বা সৰি দেৱভূতি নহয় দেৱগুপ্তই গৈ পেলাই কাক হত্যা কৰিলে দেৱগুপ্তা গৈ হত্যা কৰিলে গৈ গ্ৰহ বৰ্মনক হত্যা কৰিলে এতিয়া কোন থাকিলে দেৱগুপ্ত আছে অকল হয় নাই সো দেৱগুপ্ত গৈ পেলাই তাক হত্যা কৰি দিলে আৰু এইফালে আমাৰ কি বুলি কয় বেংগল বুলি কৈ দেখা জেগা এই বেংগলৰ সেই সময়ত গৌৰ বুলি কোৱা গৌৰ হয়নে এই গৌৰ ৰজা আছিলে সেই সময়ত শশাংক ঠিক আছে নে এই শশাংকৰ লগত বন্ধুত্ব আছে এই মালুৱাৰ ৰজা কোন হৈছিলে দেৱগুপ্ত ঠিক আছে নে এই দেৱগুপ্তৰ লগত বন্ধুত্ব আছিলে দেৱগুপ্তক যেতিয়া মাৰি দিলে এই ঘৰত থাকিব পৰা নাই ভাত হজম হোৱা নাই বোলে মই তো বদলা লম তই চিন্তা নকৰিবি তই মৰি যা ঠিক আছে নে গৈ শশাংক গৈ পেলাই কাক মাৰিলেগে শশাংক আহিলে কাক মাৰিবলে ৰাজবৰ্ধন আহিলে মানে ৰাজবৰ্ধন এই ৰাজবৰ্ধনৰ লগত কাজিয়াত কি হ'ল এই ৰাজবৰ্ধনা মৰি গ'ল ইয়াক মাৰিলে কোনে শশাংকই মাৰি দিলে খেলা খতম তাৰপৰা আহিলে সৰু পোৱালি আমাৰ 15 ইয়াৰ্ছৰ কোন আছিলে ঘৰত বহি আছিলে কোন আছিলে আমাৰ এইটো হৰ্ষ কি আছিলে হৰ্ষ দাদা এই ঘৰত বহি আছিলে হৰ্ষবৰ্ধন দা ঘৰত বহি আছিলে ই ক'লে নহ'ব যি হ'ল চব মাৰি পিটি শেষ কৰি দিলে মোৰ ভণ্টিও হেৰাই গ'ল সৰি মোৰ বাও হেৰাই গ'ল বাকৰ নাম কি আছিলে ৰাজশ্ৰী আছিলে হয়নে ৰাজশ্ৰী হেৰাই গ'ল এতিয়া মোক নাই কিবা এটা উপায় কৰিব লাগিব নহ'লে নহ'ব কিবা এটা উপায় নকৰালৈকে মই শান্তি নাপাওঁ ই কৰিলে গৈ শশাংকক মাৰি দিলে শশাংকক মাৰি পেলাই তেওঁ গুচি আহিলে আৰু তাৰ বায়েকক বিচাৰোতে সহায় কৰিলে কোনে দিবাকৰ মিত্ৰ নামৰ এজন বৌদ্ধ ভিক্ষু এজনে কাক সহায় কৰিলে হৰ্ষক সহায় কৰিলে কি কাৰণে সহায় কৰিলে হৰ্ষক কি উদ্দেশ্যত সহায় কৰিলে তেওঁ সহায় কৰাৰ উদ্দেশ্যটো হ'ল যে কাক বিচাৰিবলৈ ৰাজশ্ৰীক বিচাৰিবলৈ ৰাজ্যশ্ৰীক বিচাৰিবলৈ সহায় কৰিলে আৰু ৰাজ্যশ্ৰীক বিচাৰি পাই পেলাই কি কৰিলে এই ৰাজ্যশ্ৰীক তেওঁ সিংহাসনত বহুৱালে ঠিক আছে নে এই সিংহাসনত তেওঁ বহুৱাই পেলাই এই ৰাজ্যশ্ৰী বা ৰাজশ্ৰী কি কৰিলে ৰক্ষণাবেক্ষণ দি পেলাই তেওঁ ৰজা হৈ থাকিলে কিন্তু তেওঁ নিজে কেতিয়াও হৰ্ষবৰ্ধন নিজে গাদীত নবহিলে মানে ৰজাৰ সিংহাসনত নবহিলে তেওঁ কৰিলে ৰাজ্যখন চোৱা চিতা কৰিলে কিন্তু ৰজা হিচাপে বা ৰাণী হিচাপে এই ৰাজ্যশ্ৰীকে ৰাখিলে ওপৰত ঠিক আছে নে এতিয়া আমি কাক বিষয় পঢ়িব লাগে আমি এতিয়া হৰ্ষবৰ্ধনৰ বিষয়ে পঢ়িব লাগে ঠিক আছে হৰ্ষবৰ্ধনৰ বিষয়ে পঢ়িব লাগে কনফিউজন একদম হ'ব নালাগে অকমান মই স্পিডত কৈছো চাইছো বুজি পাইলে নে আপোনালোকে বৰ্ধন ডাইনাষ্টি ঠিক আছে বৰ্ধন ডাইনাষ্টি তিনজন ৰজা পুষ্যভূতি বৰ্ধন মই দুবাৰ তিনিবাৰ লিখা কাৰণটো হ'ল আপোনালোকৰ ৰিভিজন ঠিক আছে নে পুষ্যভূতি লাগিলে অলপ টাইম লাগক কিন্তু ভালকে পঢ়িম হয়নে পুষ্যভূতি বৰ্ধনা নেক্সট টু আহিলে প্ৰভাকৰ বৰ্ধনা তিনটা ল'ৰা ছোৱালী আছিলে ৰাজ্যশ্ৰী বা ৰাজশ্ৰী ঠিক আছে নে ৰাজ্যশ্ৰী বা ৰাজবৰ্ধন দা আছিলে তাৰপৰা আছিলে আটাইতকৈ প্ৰবল পৰাক্ৰমী বা ভাল ৰজা হৰ্ষবৰ্ধনা এতিয়া আমি কাৰ বিষয়ে পঢ়িব লাগিব হৰ্ষবৰ্ধনা বাকিবিলাক খতম হয়নে হৰ্ষবৰ্ধন 3 নম্বৰ ৰজা হ'ব কোন হৰ্ষবৰ্ধনে নিজে ৰজা শাসনত বহিছিলে নে নাই বহা তেওঁ বিয়া পাতিছিলে নে নাই পতা কিন্তু বহুতে দেৱভূতিক বিয়া পাতিছিলে বুলি কয় কিন্তু বহুত বিলাক সূত্ৰত তেওঁ বিয়া পতা নাই বুলি কয় তাৰ মানে তেওঁ উত্তৰাধিকাৰী নাই বুলি কয় তাৰ মানে বৰ্ধন ডাইনাষ্টি হৰ্ষবৰ্ধনতে খতম তাৰ মানে বৰ্ধন ডাইনাষ্টি ক'ত হ'ব হৰ্ষবৰ্ধনতে খতম হ'ব ঠিক আছে আমি এতিয়া হৰ্ষবৰ্ধন পঢ়িম হৰ্ষবৰ্ধনে কৈছিলে হৰ্ষবৰ্ধনৰ দিনত চীনা পৰিব্ৰাজক হিউয়েন চাং আহিছিলে কোন আহিছিলে হিউয়েন চাং আহিছিলে এখন বৰ ডাঙৰ চাং
কোন হৈছিলে হিউৱেন চাং কোন হয় চীনা পৰিব্ৰাজক চাইনিজ ট্ৰেভেলাৰ ঠিক আছে এটো ঘৰত কেনেকৈ লিখা লিখি লবা চীনা পৰিব্ৰাজক শব্দটো কেনেকৈ লিখে ঘৰত লিখি লবা ঠিক আছে না তে কৈছিলে চীনা পৰিব্ৰাজক আহিছিলে কিবা দিগদাৰ পাইছো আমি একো দিগদাৰ পোৱা নাই একেবাৰে ইজি হয় নাই তেওঁ কি লিখিছিলে এখন তেওঁ চীনা পৰিব্ৰাজক কৈছিলে হিউৱেন চাঙে তেওঁ কি লিখিছিলে তেওঁ এখন ইম্পৰ্টেন্ট গ্ৰন্থ লিখিছিলে কি লিখিছিলে CUQ কিতাপখন লিখিছিলে কোনে হিউৱেন চাঙে আৰু FOQQ লিখিছিলে কোনে ফাহিয়ান লিখিছিলে কোন ফাহিয়ান কেতিয়া আহিছিলে গুপ্ত পিৰিয়ডৰ চন্দ্ৰগুপ্তৰ দ্বিতীয় সময়ত আহিছিলে আৰু হিউৱেন চাং কাৰ সময়ত আহিছিলে হৰ্ষবৰ্ধনৰ সময়ত আহিছিলে যিজন হৰ্ষবৰ্ধন ডাইনাষ্টি শেষৰ জন যোগ্য ৰজা আছিলে ঠিক আছে তেওঁ কি লিখিছে জানে তেওঁ এটা উল্লেখযোগ্য ঘটনা লিখিছিলে যে তেওঁ কৈছিলে যে সেই সময়ত এই CUQ কিতাপখনত উল্লেখ আছে তেওঁ লিখিছিলে যে হৰ্ষবৰ্ধনৰ সময়ত হেনো চুৰ ডকাইতৰ বাবে গোল্ডেন এজ আছিলে গোল্ডেন পিৰিয়ড আছিলে মানে তাৰ পৰা গম পোৱা যায় যে প্ৰশাসনিক ক্ষেত্ৰত হৰ্ষবৰ্ধন ইমানটা ভাল ৰজা নাছিলে কাৰণ তেওঁ যেতিয়া চুৰ ডকাইত ইমান গোল্ডেন এজ বুলি এজন যদি বাহিৰা মানুহে লিখি যাব পাৰিছে তাৰ মানে তেওঁ বহুত এটা যোগ্য প্ৰশাসনিক দিশত নাছিলে ঠিক আছে হিউৱেন চাং আহিছিলে ঠিক আছে ওকে তেওঁ কিখনমান কিতাপো লিখিছে এই আমাৰ হৰ্ষদাই গম পানে কি লিখিছে নাগানন্দী ঠিক আছে তেওঁ লিখিছে ৰত্নাৱলী নহয় ৰত্নাৱলী মোৰ আগৰ আখৰটো আগত মানে কি পাছৰ আখৰটো আগত আহি যায় ৰত্নাৱলী তেওঁ লিখিছে কোনে লিখিছে ৰত্নাৱলী আৰু কি লিখিছে প্ৰিয়দৰ্শিকা এই তিনিখন পৰীক্ষাত আহিব ইয়াত আৰু MCQ কিবা দৰকাৰ আছে নি মোক কোৱা হিষ্ট্ৰীত একো দৰকাৰ নাই নাগানন্দী ঠিক আছে নাগানন্দী লিখিছো নি ওকে নাগানন্দা ৰত্নাৱলী প্ৰিয়দৰ্শিকা এই তিনিখন কিতাপৰ লেখক কোন হৰ্ষবৰ্ধন সেই সময়ত কোন আছিলে হিউৱেন চাং আহিছিলে যি লিখিছিলে যে হৰ্ষবৰ্ধনৰ সময়ত ডাকু আৰু চুৰৰ সাম্ৰাজ্য চলিছিলে বুজিছেনে এই CUQ খনতে আমাৰ অসমৰ বিষয়ে লিখি গৈছে কৈছিলো মই হয়নে কিছিলে ই অসমৰ বিষয়ে লিখিছিলে আমি যেতিয়া অসম হিষ্ট্ৰী পঢ়ি আছো এই অসম হিষ্ট্ৰী 3 দিন ক্লাছ হোৱা নাই তাৰ কাৰণে দুখিত বহুত দিগদাৰ ক্লাছ হোৱা নাই ঠিক আছে আমাৰ মানে মাকৰ গাটো খুবেই বেয়া কোনটো সময়ত কি খবৰ আহে ঠিক নাই সো মই অকমান টাইম দিব লগা হৈছে তাৰ বাবে দুখিত ঠিক আছে ওকে সো কি হ'ব নাগানন্দা ৰত্নাৱলী প্ৰিয়দৰ্শিকা এই তিনিখন হৰ্ষবৰ্ধনে লিখিছিলে হিউৱেন চাঙে অসমৰ বিষয়ে কি লিখিছিলে অসমৰ মানুহবোৰৰ কথা কি লিখিছিলে অসমত কি খেতি হয় বুলি কৈছিলে কঁঠালৰ খেতি হয় বুলি আৰু নাৰিকলৰ খেতি হয় বুলি কৈছিলে তেওঁ কৈছিলে যে অসমত কঁঠাল আৰু নাৰিকলৰ খেতি বহুত হয় যদিও কিন্তু কৃষকে উচিত মূল্য পায় হয়নে এইবিলাক কথা তেওঁ লিখিছিলে কি আছে নাগানন্দী ৰত্নাৱলী আৰু কি আছিলে প্ৰিয়দৰ্শিকা তেওঁ ৰাজসভাৰ কবি কোন আছিলে বাণভট্ট ইম্পৰ্টেন্ট হয়নে ভেৰি ভেৰি ইম্পৰ্টেন্ট বাণভট্ট তেওঁ কবি কোন আছিলে বাণভট্ট তেওঁ ৰাজসভাত কোন আছিলে বাণভট্ট আৰু বাণভট্টই লিখা কিতাপখনৰ নাম কি কোনে নাজানে নহয় নে হৰ্ষচৰিত কিতাপখন লিখিছিলে কোনে বাণভট্টই লিখিছিলে হৰ্ষচৰিত মই যিটো অসমীয়া জানো পটককে লিখি দিওঁ কম বস্তু মই ঠিক আছে হৰ্ষচৰিত কি হয় বাণভট্টই লিখিছিলে কি লিখিছিলে হৰ্ষচৰিতখন লিখিছিলে কিবা ডাউট আৰু নাই হৰ্ষচৰিত লিখিছিলে ঠিক আছে বিশ্বপতি বৰ্ধন ডাইনেষ্টি প্ৰতিষ্ঠাপক প্ৰভাকৰ বৰ্ধন তিনটা ল'ৰা দুটা ছোৱালীজনী হৰ্ষবৰ্ধন কি আছিলে এখন হিউৱেন চাং আহিছিলে এখন বৰ ডাঙৰ চাং আছিলে হিউৱেন চাং CUQ কি আছিলে CUQ নামৰ এখন কিতাপ লিখিছিলে হয়নে নাগা পৰ্বত আহি আছে সব সাবজেক্ট এতিয়া একেজন টিচাৰ পঢ়ায় ন সব মিক্স হৈ যায় কেতিয়াবা ঠিক আছে নাগা পৰ্বত আহি আছে মুখতে বাৰে বাৰে এইটো কি হ'ব লাগে নাগানন্দা ৰত্নাৱলী প্ৰিয়দৰ্শিকা আৰু কি আছিলে এইটো বাণভট্ট হৰ্ষচৰিত আৰু কি আছিলে কাদম্বৰী হেৰি হৈছে মেইনখন পৰীক্ষাত আহিব এখন কাদম্বৰী লিখিছিলে কোনে হৰ্ষচৰিতে লিখিছিলে কাদম্বৰী লিখিছিলে আৰু তেওঁ কোন আছিলে হিউৱেন চাং আহিছিলে খতম বৰ্ধন ডাইনাষ্টি খতম হ'ল যদিও এতিয়া হৰ্ষবৰ্ধন আৰু গোটেইখন অকুপাই কৰি পেলালে হৰ্ষবৰ্ধনে উদ্ধ পৰা মুধলৈকে হৰ্ষবৰ্ধনে গোটেইখন অকুপাই কৰি পেলালে ঠিক আছে এই হৰ্ষবৰ্ধনে কৰিলে গোটেইখন অকুপাই কৰি পেলালে যিমান আছিলে ইফালৰ পৰা সিফালে গোটেইখন অকুপাই কৰি পেলালে তেওঁ মানে যিমান পাৰি সিমান টেৰিটৰি ল'বলৈ চিন্তা কৰিলে ঠিক আছে কিন্তু মধ্য ভাৰতত আহি পেলাই তেওঁ ফচি গ'ল
মধ্য ভাৰতত আহি পেলাই তেওঁ ফচি গ'ল হয়নে মধ্য ভাৰতত আহি পেলাই তেওঁ ফচি গ'ল ইয়াত তেওঁলোকৰ পিছত থানেশ্বৰ আছিলে মালৱা জিকিলে শশাংকৰ গৌড় ৰাজ্য জিকিলে মানে বেংগল জিকিলে এখন কনৌজ জিকিলে মালৱা জিকিলে সব জিকিলে কিন্তু মধ্য ভাৰতত আকৌ কি পাৰ গৈছে নৰ্মদা নদীখন পাৰ গৈছে মধ্য ভাৰতত নৰ্মদা নদীখন পাৰ গৈছে সো নৰ্মদা নদী এইফালে আছিলে সেই সময়ত চালুক্যৰ শাসন চালুক্য এইবোৰ কাইলৈ পঢ়িম ভয় খাব নালাগে চালুক্য দাসমকৰি চালুক্য ৰজা চালুক্য কিং আছিলে সেই সময়ত পুলাকেশিন সেকেন্ড জন এই কি কৈছিলে পুলাকেশিন সেকেন্ড জন এই পুলাকেশিন সেকেন্ড জন এজন কম দামী শাসক বুলি ভাবিলে জোৰ নাইকিয়া ৰজা বুলি ভাবিলে কোনে ভাবিলে হৰ্ষবৰ্ধনে তেওঁ সব ফালৰ পৰা টেৰিটৰি অকুপাই কৰি আহি নৰ্মদা নদী পাৰত কাৰ লগত কাজিয়াত লিপ্ত হল কাৰ লগত কাজিয়া লাগিলে কাৰ লগত ফাইট লাগিলে এই পুলকেশিন দ্বিতীয়ৰ লগত ফাইট লাগিলে আৰু পুলকেশিন দ্বিতীয় ফাইট লগাৰ পাছত পুলকেশিনে এটা ইনস্ক্ৰিপচন লিখালে তেওঁ হতুৱা এখন ইনস্ক্ৰিপচন মানে অভিলেখ লিখালে যিখন অভিলেখৰ নাম আই হলে ইনস্ক্ৰিপচন তাৰ মানে অভিলেখ তেওঁ এখন অভিলেখ লিখালে আৰু যিখন অভিলেখত উল্লেখ কৰিছে যে মই পুলকেশিন সেকেন্ড মই কৰ ৰজা মই চালুক্য ৰজা পুলকেশিন দ্বিতীয় লিখিছো আজি যে নৰ্থ ইণ্ডিয়াৰ পৰা এজন ৰজা আহিছিলে নামটো হৰ্ষবৰ্ধন যাক মই দৌৰাই পিটিলো কি বুলি ক'লে তাৰমানে যুদ্ধৰ হৰুৱালো বুলি লিখিলে হয় না যুদ্ধৰ হৰুৱালো বুলি লিখিলে সো এইটো কাৰ হয় এখন হয় আমাৰ পুলকেশিন দাদা ভাগৰ অভিলেখ হয় না পুলকেশিন দ্বিতীয় ভাগৰ অভিলেখ এইজন কৰ ৰজা চালুক্য ৰজা আৰু চালুক্য কি পঢ়িম আমি চালুক্য বাদামী এইবিলাক ধেৰ আছে পঢ়িবলৈ টান বিলাক এতিয়া নহয় লাহে ঠিক আছে লাহে আমি গৈ থাকিম কেতিয়া কমপ্লিট হ'ব আমি গমেই নাপাম ঠিক আছে সো নৰ্মদা নদী পাৰলৈকে আছিলে কাৰ বাউণ্ডাৰী আছিলে আমাৰ হৰ্ষবৰ্ধনৰ বাউণ্ডাৰী তেওঁ কাৰ সমসাময়িক আছিলে তেওঁ অসমৰ সমসাময়িক আছিলে তাৰমানে তেওঁ অসমৰ লগতো সম্পৰ্ক আছিলে তাৰমানে অসমখনো তেওঁ অকুপেশ্যনত আছিলে বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ ইফালৰ পৰা উধৰ পৰা মুধলৈকে তেওঁ কি আছিলে তেওঁ মানে কব্জাত থাকিলে বুলি ক'লেও ভুল কোৱা নহ'ব কি আছে তেওঁ অসমৰ ৰজা কাৰ লগত ভাল আছিলে তেওঁ ভাস্কৰ বৰ্মনৰ লগত ভাল আছিলে ঠিক আছে সো এই পুলকেশিন দ্বিতীয় কি লিখিছিলে এই আই হলে ইনস্ক্ৰিপচন লিখিছিলে তাত ক'লে যে মই কাক হৰুৱালো মই হৰ্ষবৰ্ধনক হৰুৱালো তাৰমানে বৰ্ধন বংশ শেষ কাৰণ সেই বংশৰ কোনো উত্তৰাধিকাৰী নাছিলে কাৰণ হৰ্ষবৰ্ধনে বিয়া পতা নাছিলে বুলি আমি পাইছো আৰু হৰ্ষবৰ্ধনৰ কোনো উত্তৰাধিকাৰী নাই যেতিয়া কি হ'ল বৰ্ধন বংশ খতম যেতিয়া বৰ্ধন বংশ খতম হৈ গ'ল এইফালে কি হ'ল এইফালে আমাৰ ৰাজপুত বিলাকৰ শাসন আৰম্ভ হ'ল ঠিক আছে নে লাহে এই ৰাজপুত বিলাক সৰু টুকুৰাকে শক্তি কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে ফাইট কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকৰ মাজত ঐক্য নথকাৰ কাৰণে তেওঁলোকৰ মাজত ইউনিটি নথকাৰ কাৰণে বাহিৰাগত আগমন আৰম্ভ হৈ গ'ল মুছলিম আগমন আৰম্ভ হৈ গ'ল বাবৰ জাবৰ এইবিলাকৰ আক্ৰমণ আৰম্ভ হৈ গ'ল তাৰ পৰা আমাৰ ইংলিছ বিলাকৰ আক্ৰমণ হৈ যাব তাৰ পৰা আমাৰ ইংলিছ বিলাক আহিব তাৰ পৰা আমাৰ কি আহিব আমাৰ যিবিলাক জিন্দাবাদ তাৰ পৰা আহিব আমাৰ জিন্দাবাদ আহি যাব মানে তাৰ পৰা জিন্দাবাদ আহি যাব ঠিক আছে নে তাৰমানে কি গম পাইছে ঠিক আছে সো আমি এইখিনি যদি পঢ়ি দিও আমাৰ সাউথ ইণ্ডিয়ান থাকি যাব সাউথ ইণ্ডিয়ান কৈছিলে ঠিক আছে সাউথ ইণ্ডিয়াত কোনে এখন কৰিলে এইখিনি আমাৰ থাকি যাব হয় নাই সংগম পিৰিয়ড থাকি যাব সংগম পিৰিয়ড কি হয় চালুক্য কি হয় বাতাবী চালুক্য কি হয় বিন্ধ্যা কি হয় এইবিলাক আমাৰ থাকি যাব সো সেইকাৰণে মই ভাবিছো যে এইখিনি আমি কৰাৰ আগতে কাৰণ ইয়াতে হৰ্ষবৰ্ধন খতম সো হৰ্ষবৰ্ধনক শেষ কৰি পেলাই আমি যদি এইখিনি পঢ়ো তাৰ পৰা এইখিনি হৈ যাব লিংকটো হেৰাই যাব আমাৰ সাউথ ইণ্ডিয়াৰ লগত সো সাউথ ইণ্ডিয়াটো আমি একেবাৰে পঢ়ি লওঁ সাউথৰ শাসকসকল তেওঁলোকৰ বংশবিলাক পঢ়ি পেলাই মই লৈ যাম তোমালোকক এই পুলকেশিন দ্বিতীয় ওচৰলৈ এই যি পুলকেশিনে আমাৰ হৰ্ষবৰ্ধন হৰুৱাইছিলে হয়নে সো এইখিনি পঢ়ি পেলাই শেষ কৰি পেলাই পুলকেশিনৰ ওচৰলৈ যাম পুলকেশিনক এইজনে মাৰিলে বুলি ক'ম মানে পুলকেশিনে হৰ্ষবৰ্ধনক মাৰিলে বুলি ক'ম তাৰ পাছতে ইয়াত কি বংশ আৰম্ভ হ'ব সেইখিনি বিষয় ক'ম তাৰ পৰা কোন বহিৰাগত মানে কোন মুছলিম আক্ৰমণকাৰী আহিলে সেইখিনি কথা ক'ম তাৰ পৰা আহিব ইংলিছ তাৰ পৰা আহিব জিন্দাবাদ তাৰ পৰা আমাৰ কি হ'ব বিদায় হ'ব বিদায় ইমান জলদি নহয় আৰু বহুত পঢ়িবলৈ আছে ঠিক আছে সো আমাৰ ফাৰ্ষ্টখিনি আছে পঢ়িবলৈ আমাৰ শিলৰ যুগখিনি পঢ়িবলৈ আছে বৈদিক কাল পঢ়িবলৈ আছে হৰপ্পা মহেঞ্জোদাৰো পঢ়িবলৈ আছে বহুতখিনি আছে সো আমি কি কৰিলো মই প্ৰথমে কি কৰিলো আমি হিষ্ট্ৰী আমি কি আছিলে আমাৰ প্ৰি হিষ্ট্ৰী প্ৰটো হিষ্ট্ৰী আছিলে ন সো প্ৰি হিষ্ট্ৰী নাই পঢ়া আমি ঠিক আছে নে আমি এই হিষ্ট্ৰী পেলাই আমাৰ এই হিষ্ট্ৰী আমাৰ তিনিটা ভাগ আছিলে হিষ্ট্ৰী মানে আমি কি এনচিয়েন্ট আমি এইখিনি নাই পঢ়া
এনচিয়েন্ট নাই পঢ়া আমি তাক কি পঢ়িছোঁ আমি মিডল হৈ গৈছোঁ হয়নে আমি এইখিনি পঢ়ি আছোঁ চ' এইখিনি পঢ়া শেষ হোৱাৰ পাছত আমি কি পঢ়িম আমি মডাৰ্ণ হিষ্ট্ৰী পঢ়িম মডাৰ্ণ হিষ্ট্ৰী শেষ কৰাৰ পাছত আমি একদম শিলৰ যুগৰ পৰা পঢ়ি আহিম যাতে আমাৰ পঢ়াতে কোনো দিগদাৰ নহয় যদি মোক প্ৰথমে শিলৰ যুগ পঢ়াওঁ খং উঠিব আমনি লাগিব মেজলিথিক পিৰিয়ড কি হয় পেলিঅলিথিক পিৰিয়ড কি হয় খং উঠিব শিলৰ যুগত ক'ত ধাৰ থকা শিল আছিলে ক'ত ভুটা শিল আছিলে জুই আৱিষ্কাৰ খেলিমেলি লাগিব চ' সেইকাৰণে আমি সিকুৱেন্স এটা মই নিজে বনাই লৈছোঁ এই সিকুৱেন্সটোত পঢ়ি পেলাই গৈ পেলাই শিলৰ যুগলৈ আহিম শিলৰ যুগৰ পৰা আকৌ এবাৰ ৰিভাইজ কৰি পেলাই গোটেইখিনি লৈ যাম তেতিয়া গম পাবা ইণ্ডিয়ান হিষ্ট্ৰী কমপ্লিট আৰু সেইদিনা গম পাবা যে ইণ্ডিয়ান হিষ্ট্ৰী তুমি একো পাহৰি যোৱা নাই প্ৰথমৰ পৰা যিখিনি পঢ়িলা গোটেইখিনি মনত আছে মাত্ৰ ৰিভিজন ইজ দ্য পাৱাৰ ঠিক আছে ৰিভাইজ কৰা তুমি কিমান পঢ়িছা কাকো নকবা লুকাই লুকাই পঢ়া মনে মনে পঢ়া পঢ়োৱাতকে কাকো নেদেখাবা তেতিয়ালৈকে জয় অসম